পুনৰ স্বাগতম জনাইছো আৰু এইবাৰৰ নিৰ্বাচনী ফলাফলৰ খেলখন আকৰ্ষণীয় হৈ পৰিল যিটো ভবা হৈছিল তাতকৈ এক বিপৰীত ছবি দেখা গ'ল মই শ্যামকানু মহন্ত ডাঙৰীয়া কাষলৈ পোনপটীয়া সম্প্ৰচাৰ পুনৰবাৰ গৈছো মহন্ত ডাঙৰীয়া কংগ্ৰেছৰ একাংশ নেতাই নিজৰ ওপৰত অধিক বিশ্বাস কৰিলে নেকি মানে অভাৰ কনফিডেন্ট বুলি যাক আমি কওঁ যাৰ পৰিণতিতে আজি তেওঁলোকৰ এই দখা হ'ল অংকিতা দত্ত পৰাজিত হ'ব লগা হ'ল আমগুৰিত যি আমগুৰিত সাধাৰণতে ভোটাৰ ৰাইজ সচেতন বুলি কোৱা হয় তেওঁলোকে প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিজৰ প্ৰতিনিধি সলনি কৰে সেই আমগুৰিত এবাৰ প্ৰতিনিধি সলনি নহ'ল একমাত্ৰ কংগ্ৰেছৰ নেতৃত্বৰ কিছু ভুল সিদ্ধান্তৰ বাবে তাত কেম্পেইনিং ভালদৰে নচলোৱাৰ বাবে শ্যামকানু মহন্ত ডাঙৰীয়া কি ক'ব আপুনি প্ৰথমতে মই কওঁ অংকিতা মোৰ ভগ্নী সদৃশ আৰু মই ভাবিছিলোঁ অংকিতাই ভাল ফল দেখুৱাব বুলি কিন্তু প্ৰদীপ হাজৰিকাই এই যোৱাকৈ 5 বছৰ যথেষ্টখিনি কাম কৰিছে খুব সোমাই গৈছে যে তেওঁ গম পাইছিলে যে প্ৰত্যেকটো নিৰ্বাচনত এবাৰ কংগ্ৰেছ এবাৰ এজিপি হয় প্ৰদীপ হাজৰিকাৰ কৃতিত্ব দিব লাগিব তেওঁ যথেষ্ট কেম্পেইনিং কৰিলে প্লাছ হিমন্ত বিশ্ব শৰ্মাৰ লাষ্টৰ কেইটা ৰেলীয়ে তেখেতক সুবিধা কৰিলে সৰ্বানন্দ সোণোৱালৰ ৰেলীয়ে তেওঁক সুবিধা কৰিলে তো অংকিতা পৰাজিত হ'ল তাত মই এটা কথা প্ৰাঞ্জল ক'ব বিচাৰিছোঁ মই যেতিয়া মোৰ যিটো 6 ডিচেম্বৰত 70+5 75 কথা কৈছিলোঁ মোৰ নিৰ্বাচনী পূৰ্বানুমান 70+5 75 বুলি কৈছিলোঁ কোৱাৰ পিছত কংগ্ৰেছৰ কেইবাজন জ্যেষ্ঠ নেতৃত্বই মোক কৈছিলে এইটো কি ভুল দিছা কাৰণ আমিতো 64-65 পাম সেই বুলি ক'লে তাৰপিছত যেতিয়া এজন কংগ্ৰেছৰ ডেকা প্ৰাৰ্থীয়ে ক'লে যে তেওঁ কালচাৰ মিনিষ্টাৰ হ'ম বুলি ভাবিছে ৰিপুণ বৰা চিফ মিনিষ্টাৰ হ'ম বুলি ভাবিছে তাৰপিছত যে এফালৰ পৰা তেওঁলোকে যে গ'ল প্ৰথমতে জয়পুৰলৈ গ'ল তাৰপৰা আমাৰ যিটো জলকেলি কৰিলে এই কৰি থাকোঁতে মোৰ নিজৰে কনফিউজন হৈছিলে যে আমাৰ এছেছমেণ্ট ভুল আছিলে নেকি যে এটা ইমান ডাঙৰ ৰাজনৈতিক দলে কিয় ইমান উল্টা ফল কাৰণ চাওক এইবাৰ নিৰ্বাচনত মানুহৰ মাজত যে বিজেপি অহাৰ চান্স আছে বুলি বহুতে ভাবি আছিলে কংগ্ৰেছে আছে কম্পিটিশ্যন আছে কিন্তু এই যে ঘূৰাৰ কথাটো কৈ গোটেইখিনি পৰিস্থিতিটো ইমান লঘু কৰি দিলে তাৰ হাস্যকৰ কৰিলে তাৰ লগতে বিশেষকৈ কেইজনমান যদি আমাৰ জালুকবাৰী প্ৰাৰ্থীয়েও যদি ভাবে তেওঁ হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব বুলি এই বা আমাৰ দিছপুৰ সমষ্টিত যদি মনজিৎ মহন্তই ভাবে যে হৰুৱাব এই গোটেই কেলকুলেশ্যনটো মই খুব গৰ্বৰ দেখিলোঁ গোটেই বস্তুটো ৰাজনৈতিক অপৰিপক্কতা দেখিলোঁ গোটেই কংগ্ৰেছৰ গোটেই কেম্পেইনটোত আৰু মানুহে তাৰপিছত বহু মানুহে মোক কৈছিলে যে ইমান যদি জলকেলি কৰা এই দলটোৱে যাৰ কৰোণা ইমান ক্ৰাসৰ সময়তো মানে এটা ৰিজৰ্টত সোমাই ইমানখিনি মানুহ থকাটো কিমান অবিবেচক কাম কৰিছে চ' এটা ৰাজনৈতিক নেতৃত্বৰ পৰা এইখিনি যি ভৱিষ্যতৰ নেতা বা গভৰ্ণমেণ্ট চলাব তেওঁলোকৰ পৰা এইটো আশা কৰা নাযায় মই ভাবোঁ যে এই অপৰিপক্ক বহুখিনি সিদ্ধান্ত তেওঁলোকে কৰিলে আৰু এটা কথা আমি যে কৈছোঁ আমি একচুৱেলি মই শক্তিশালী কংগ্ৰেছ এইকাৰণে বিচাৰোঁ কাৰণ বিজেপিক প্ৰতিহত কৰিবলৈ বা বিশেষকৈ এটা শক্তিশালী বিৰোধী থাকিলে শাসক গোষ্ঠী চাপত থাকে যিকোনো ভুল সিদ্ধান্ত ল'ব নোৱাৰে সেইকাৰণে ব্যক্তিগতভাৱে মই AIDF-ক এতিয়াও উত্থান নিবিচাৰোঁ এইটো কথা মই লোকধাক কৰিব নিবিচাৰোঁ AIDF-ক মই একেবাৰে সহানুভূতিশীল নহয় কিন্তু কংগ্ৰেছ পাৰ্টিটোৰ আমি এইকাৰণে বিচাৰোঁ যাতে এটা শক্তিশালী বিৰোধী হৈ কংগ্ৰেছ থাকিব পাৰে সেই সময়ত তৰুণ গগৈ সেই সময়ত যেতিয়া হু ইজ বজৰুদ্দিন বুলি কৈ তৰুণ গগৈ কৰিছিলে আমি তাক কিন্তু ভাল পাইছিলোঁ আমি তাক প্ৰশংসা কৰিছিলোঁ কংগ্ৰেছৰ যিহেতু সংখ্যাগৰিষ্ঠ সংখ্যালঘু সকলোকে লৈ যোৱাৰ এটা মেণ্ডেট আছে কংগ্ৰেছ এটা শক্তিশালী বিৰোধী হ'ব পাৰে কিন্তু আজিৰ দিনত প্ৰাঞ্জল মই এইটো কথা ক'ব বিচাৰিছোঁ মই নাভাবোঁ যে এই যিটো মিত্ৰ মহাযুদ্ধটো থাকিবগৈ আজি যেতিয়া AIDF-এ প্ৰায় 100% ষ্ট্ৰাইকত 16টা চিট লৈ গ'ল কংগ্ৰেছে 29টামান চিট পালেগৈ লাহেকৈ কংগ্ৰেছৰ মাজত এটা বিদ্ৰোহ হ'ব উজনি অসমৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে ক'ব যে AIDF-ৰ কাৰণে আমি হাৰিলোঁ মোৰ প্ৰথম দৃষ্টিত আজি ক'ব খুজিছোঁ এই যে মহাযুদ্ধটো যে থাকিব মোৰ যথেষ্ট সন্দেহ আছে BPF-ৰ 4জন আছে তেওঁলোকৰ লগত বিজেপিৰ আগৰে খুব ভাল সম্পৰ্ক আছিলে চ' মহাযুদ্ধ তেওঁলোকে লাষ্ট মুহূৰ্তত মহাযুদ্ধত আহিছিল চ' মই আজিৰ দিনত মই শক্তিশালী বিৰোধী লাষ্টত ফ্ৰেগমেণ্টেড কংগ্ৰেছ আৰু AIDF থাকিব যেন লাগিছে কাৰণ কংগ্ৰেছে হয়তো লং টাৰ্মত AIDF-ক লৈ ৰাজনীতি অসমত নকৰিব কাৰণ তেওঁলোকে জানিব যে যদি AIDF-ৰ লগত থাকিলে অহা অন্ততঃ 26-30 এই দুটা নিৰ্বাচন তেওঁলোক হাৰিব সেইকাৰণে মোৰ দৃষ্টিত কংগ্ৰেছে এই মহাযুদ্ধৰ ভৱিষ্যতটো মই ভাল দেখা নাই কাৰণ এইটো কাৰণে কাৰণ তেওঁলোকে শাসনৰ কাৰণে একলোক হৈছিলে কাৰণ মই কংগ্ৰেছৰ বহু ব্যক্তিৰ লগত কথা পাতিছিলোঁ গুৱাহাটীৰ বহু প্ৰাৰ্থীৰ কথা পাতিছিলোঁ বা কংগ্ৰেছৰ নেতা শিৱসাগৰৰ যোৰহাটৰ নেতা তেওঁলোকৰ বহুখিনি অবজেকশ্যন আছিলে তেওঁলোকে কেতিয়াও বিচৰা নাছিলে AIDF-ৰ লগত টাই-আপটো চ' এই টাই-আপটোৰ পাছত মই এই হাৰাৰ পাছত মই ভাবোঁ যে মহাযুদ্ধৰ ভৱিষ্যতটো মই খুব ভাল দেখা নাই কিন্তু তথাপিও শক্তিশালী কংগ্ৰেছ এটা শক্তিশালীভাৱে বিৰোধী হিচাপে থকাটো মই মনে প্ৰাণে বিচাৰোঁ এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ
কি ভূমিকা হ'ব অখিল গগৈ কিন্তু জিকাৰ কাৰণে এটলিষ্ট এটা বিৰোধী শক্তি এইবাৰ সদনত থাকিব এটা ভাল খবৰ অখিল গগৈ আমি এইটো আশা কৰিম যে অখিল গগৈয়ে শিৱসাগৰ অঞ্চলৰ উন্নতি কৰক কাৰণ শিৱসাগৰ ৰাইজে বহুতে চিন্তাও কৰিছে যে অখিল গগৈ হ'লে শিৱসাগৰ ডেভেলপমেণ্ট নহ'ব নেকি এই ধৰণৰ চিন্তা কাৰণ শিৱসাগৰ মোৰ ঘৰ শিৱসাগৰ আজিৰ পৰা জন্মৰ পৰা আমি শিৱসাগৰ কোনো উন্নতি নেদেখিলোঁ মই যেতিয়া গভৰ্ণমেণ্ট স্কুলত পঢ়িছিলোঁ এই বহু বছৰ আগত এতিয়া যদি যাওঁ সেই স্কুলখন ৰাস্তাটোও একে আছে মাৰ্কেটখনো একে আছে যোৱা 15-20 বছৰে মই দেখিছোঁ ৰাজনীতি প্ৰণৱ গগৈ হওক প্ৰমোদ গগৈক দেখা নাছিলোঁ প্ৰণৱ গগৈক দেখিছিলোঁ আমি কোনো উন্নতি নেদেখিলোঁ শিৱসাগৰৰ এইটো চিন্তা যে শাসনত নাথাকিলে তেওঁলোকৰ উন্নতি নহ'ব নেকি এই ক্ষেত্ৰত মই প্ৰথম বিচাৰিম যে অখিল গগৈয়ে কিছুমান উন্নতিমূলক কাম কৰক নতুন চিন্তাৰে আৰু তেওঁলোকে এটা শক্তিশালী কণ্ঠ হৈ সদনত থকাটো এটা ভাল লক্ষণ বুলি ভাবোঁ অখিল গগৈ জিকাটো কিন্তু অসম জাতীয় পৰিষদৰ ভৱিষ্যতক লৈ মোৰ বহুতো চিন্তা আছে কাৰণ আমি বহু অসমীয়াই জাতীয় পৰিষদৰ ভাল ভৱিষ্যত বিচাৰিছিলোঁ কিন্তু যিটো তেওঁলোকৰ ষ্ট্ৰেটেজি যথেষ্ট ভুল হৈছে তেওঁলোকৰ চিন্তাধাৰা যথেষ্ট ভুল হৈছে মই ভাবোঁ যে ভৱিষ্যতে অসমত এটাহে আঞ্চলিক শক্তি থাকিব অসম গণ পৰিষদ জাতীয় পৰিষদ সকলো মিলি যদি হয় এটাহে আঞ্চলিক শক্তি থাকিব নহ'লে 26% অসমীয়াক লৈ ৰাজনীতি কৰি কোনো ভৱিষ্যত নাই আমি ৰাজনৈতিকভাৱে সচেতন হ'ব লাগিব কাৰণ আমি বুজিব লাগিব যে অসমীয়া মানুহৰ কথা ক'বলৈ হ'লে বুদ্ধিৰে ক'ব লাগিব এই আন্দোলন কৰি এতিয়া অসমৰ সমস্যাৰ সমাধান নহয় বুদ্ধিৰে সমাধান হ'ব তাৰ কাৰণে আমি নিজৰ ইগ' এৰি সকলো মিল হ'ব লাগিব এটা আঞ্চলিক শক্তিৰ ভৱিষ্যতত এটা মই দেখিছোঁ কিন্তু তাৰ কাৰণে সকলোৱে নিজৰ ইগ' এৰি এটা শক্তি সৃষ্টি কৰিব লাগিব যি বৃহত্তৰ অসমীয়া জাতিক লগত লৈ ৰাজনীতি কৰিব পাৰে নিশ্চয় গুৰুত্বপূৰ্ণ কথা কৈছে যদিও বিতৰ্কৰ আৱৰ্ত থাকে অখিল গগৈ কিন্তু যিটো সংগ্ৰামী সত্তা বিধানসভাৰ মজিয়াত লাগে ইমান দিনে তেওঁ ৰাজপথৰ আন্দোলন কৰিলে বহুখিনি তেওঁ প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব ল'লে কিন্তু সংগ্ৰামী সত্তাটো এতিয়া বিধানসভাৰ ভিতৰত থাকিব সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা নহয় জানো অসীম বৰা হয় এইটো অতি গুৰুত্বপূৰ্ণ কথা যে অখিল গগৈ বিধানসভাত অহাটো বহুতে বিচাৰিছিল আৰু তেওঁ কিছু যদি সংযত হয় বা তেওঁ যদি কিছু পূৰ্বৰ কিছুমান ভুল নকৰে তেনেহ'লে বিধানসভাত হয়তো তেওঁৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁৰ ভূমিকাৰ প্ৰতি আন 126জন বিধায়কতকৈও অখিল গগৈৰ ভূমিকাৰ প্ৰতি অসমৰ ৰাইজে লক্ষ্য ৰাখিব আৰু তেওঁ বিধানসভাত কেনেকুৱা ধৰণৰ ভূমিকা লয় বা কি ধৰণৰ কথাৰে অসমৰ মানুহক আশ্বস্ত কৰিব পাৰে বা সমষ্টি উন্নয়ন কেনেদৰে কৰে আৰু যিটো ছিষ্টেমৰ তেওঁ বিৰোধিতা কৰি থাকে বা যিটো নিৰ্বাচনী ৰাজনীতি তেওঁ বিৰোধিতা কৰিছিল সেই বিষয়বিলাকত তেওঁ এতিয়া কেনেদৰে সংসদীয় ৰাজনীতিত সোমাই পৰে সেইটো স্বাভাৱিকতে গুৰুত্বপূৰ্ণ হ'ব এতিয়া আমি আমাৰ দুজন অতিথি আছে আমি দুটা গুৰুত্বপূৰ্ণ কথা পাতিব আহিছোঁ এক নম্বৰ কথাটো হ'ল আজি নিৰ্বাচনটোৱে যিটো আমালৈ মেছেজ পঠালে যে চাৰিটা বিষয়ত অতি তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে মই চাৰিটা বিষয়লৈ আহিম প্ৰথমে আমি ক'ব খুজিছোঁ আজি নিৰ্বাচনটো কিন্তু আটাইতকৈ লুজাৰ হৈছে কংগ্ৰেছ কাৰণ আমি মহাজোঁটত যদি চাওঁ যে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আজি মহাজোঁটৰ যদি আমি ইকুৱেশ্যনলৈ চাওঁ মহাজোঁটত 94খন আসনত কংগ্ৰেছে প্ৰাৰ্থিত্ব দিছিল তেওঁলোকে 29খন আসনত আবদ্ধ হৈ ৰৈছে AYDFে 20খন আসনত প্ৰাৰ্থিত্ব দিছিল কিন্তু তেওঁলোকে 16খন আসন লাভ কৰিছে তাৰমানে 4খন আসনতহে তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে গতিকে তেওঁলোকৰ কেলকুলেশ্যনটো ঠিকেই আছে 20খনত দিছে 3-4খন তেওঁ নাপাব বুলি তেওঁলোকৰ নেতৃত্বই কৈছে BPFে কিছু লুজাৰ হৈছে তেওঁ আগতে এটা দল আছিল BPF এতিয়া UPPL ওলোৱাৰ কাৰণে তথাপিও মহাজোঁটলৈ কিন্তু BPFৰ অৱদান সন্তোষজনক কাৰণ তেওঁলোকে 4-5খন আসন দিছে আৰু CPIM লেফটে এখন দিছে তাতকৈ আমি বেছি আশাও কৰা নাইকিয়া গতিকে সেইফালৰ পৰা কিন্তু কংগ্ৰেছে আচলতে মহাজোঁটৰ চৰকাৰ গঠন কৰাত প্ৰধান প্ৰতিবন্ধক হ'ল কংগ্ৰেছ নিজেই কাৰণ তেওঁলোকে ক'ব নোৱাৰে যে AYDFে আমাক ছিট দিব নোৱাৰিলে BPF আমাক ছিট দিব নোৱাৰিলে যি কাৰণে আমি বা লেফটক আমি দিছিলোঁ তেওঁলোকে আমাক ছিট দিব নোৱাৰিলে গতিকে এই মহাজোঁটৰ চৰকাৰ গঠনৰ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছে আচলতে তেওঁলোকৰ কাৰণে প্ৰধান প্ৰতিবন্ধক হৈ পৰিল যিটো হ'ব লাগিছিল বেলেগ দল কংগ্ৰেছৰ কাৰণে কিন্তু ইয়াত কংগ্ৰেছে প্ৰতিবন্ধক হ'ল তাৰমানে তেওঁলোকে যোৱাবাৰ 26খন আসন পাইছিল এবাৰ 29খন তাৰমানে 5 বছৰত মাত্ৰ 3খন আসনতহে তেওঁলোকে অগ্ৰগতি কৰিলে তাকো 94খন আসনত ছিট দি এইটো এটা এক নম্বৰ পইণ্ট বুলি মই আমাৰ এই নিৰ্বাচনটোত মোৰ চকুত পৰিছে যে এইটো এটা বিশেষত্ব দ্বিতীয়তে যিটো আঞ্চলিকতা ঢৌ অসমত আহিছিল সেই আঞ্চলিকতা ঢৌটো যিটো অখিল গগৈ বা লুৰিণজ্যোতি গগৈ আনিছে সেই আঞ্চলিকতাবাদৰ ৰাজনীতিটো আজিৰ তাৰিখৰ পৰা যেন অসমত কিছু থমকি ৰ'ব আৰু সেই তেওঁলোকে যিটো ৰাজনীতি কৰিব খুজিছিল সন্দেহ নাই যে তেওঁলোকৰ কিছু কথাৰ সকলো অসমৰ মানুহে সমৰ্থন কৰিছিল কা আন্দোলনতে হওক বা বিভিন্ন জাতীয় সমস্যাক তেওঁলোকে মাত মাতি আহিছিল কিন্তু তেওঁলোকে যিদৰে খৰধৰকৈ ৰাজনীতিৰ পথাৰলৈ আহিল সেইটোৱে কিন্তু তেওঁলোকক অপৰিপক্কতাৰ পৰিচয় দিলে আৰু যিটো আঞ্চলিকতাবাদৰ প্ৰতিও আঞ্চলিক ৰাজনীতিৰ প্ৰতিও এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে আৰু দুটা প্ৰশ্ন এটা হ'ল যে এইকেইটা আমি এটাকে আপোনালোকে ক'ব যে BPFৰ যিটো বিপৰ্যয় বিশেষকৈ তাত 3জন মন্ত্ৰীৰ পতন ঘটিছে
আৰু এসময়ত বড়োলেণ্ডত তেওঁলোকে আছিল প্ৰধান নেতা তেওঁলোকে এটা নতুন ৰাজনৈতিক ধাৰা আৰম্ভ কৰিছিল বড়োলেণ্ড বুলি যে এখন ঠাই আছে তেওঁলোকে সংগ্ৰামী জীৱনৰ পৰা আহি ৰাজনীতি কৰিলে আহি দিছপুৰত 4বাৰকৈ তেওঁলোকে মন্ত্ৰী হৈছে আৰু আজি তিনিওজনেই মন্ত্ৰী পৰাজিত হৈছে আৰু বিপিএফৰো ৰাজনীতিৰ বহু জটিলতা আহি পৰিছে তাৰ পিছৰ শেষ কথাটো হ'ল যে হিমন্ত বিশ্বৰ যিটো কৌশলী ৰাজনীতি যিটো তেওঁ ৰণকৌশল ৰচনা কৰে সেইটো আকৌ এবাৰ প্ৰমাণ হ'ল যেটো শুদ্ধ প্ৰমাণিত হৈছে আৰু তেওঁক লৈ যদিও বিতৰ্ক হয় তেওঁক লৈ যদিও বিভিন্ন মানুহে বিভিন্ন মন্তব্য কৰে কিন্তু তেওঁ যিটো কৌশলেৰে ৰাজনীতি আগবঢ়াই নিলে সেই ৰাজনীতিটো আকৌ সফল হিচাপে পৰিগণিত হৈছে তেওঁ ভবাৰ দৰেই অসম ৰাইজে ভবাৰ দৰে বা বিভিন্ন এক্সিট পোলে কোৱাৰ দৰে অসমত পুনৰ চৰকাৰ হ'ল মই ছাইদুল ইছলাম ডাঙৰীয়াৰ ওচৰত আহিছোঁ যে আঞ্চলিকতাবাদৰ প্ৰতি যিটো প্ৰশ্নবোধক আকৌ আহি গ'ল কাৰণ আঞ্চলিকতাবাদৰ এতিয়া প্ৰতিভূ হৈ পৰিছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ আৰু তেওঁলোকে অনুভৱ কৰিছিল যে আমি যদি এবাৰ ওলাই নাযাওঁ তেনেহ'লে অসমত আঞ্চলিকতাবাদ আৰু নাথাকিব কাৰণ অগ্ৰভাৰতত আঞ্চলিকতাবাদ ভুল লুণ্ঠিত হ'ল বুলি তেওঁলোকে অভিযোগ কৰি আহিছে বা বিভিন্ন দল সংগঠনে কৰিছিল আৰু তেওঁলোকে পিছত অনুভৱ কৰিলে যে আমি এতিয়া ছাত্ৰ কৰি ৰাজপথত আন্দোলন কৰি থাকিলে নহ'ব আমি আঞ্চলিকতাবাদটো আমি জীয়াই ৰাখিব লাগিব কিন্তু অসমৰ ৰাইজে আঞ্চলিকতাবাদৰ ৰাজনীতিটোক নৎসাত কৰিলে কি কাৰণ কি আপুনি গোটেই আজিৰ প্ৰেক্ষাপটত যিটো কথা কৈছে নিশ্চয়কৈ এইটো এটা তাৎপৰ্যপূৰ্ণ কথা এটা বাদ একেবাৰে নস্বাত হৈ যায় মই সেই কথাটো নাভাবোঁ বাদটো থাকিব বাদটো আমাৰ আলোচনা হৈ থাকিব পেপাৰত আৰ্টিকল হ'ব আমি টক শ্ব' পাতিম কিন্তু বাস্তৱত যিটো আমি তেওঁলোকে যিটো উদ্দেশ্যলৈ আহিছে যে চাব সেইটোহে আমি সুধিব খুজিছোঁ আঞ্চলিকতাবাদী যিটো ৰাজনৈতিক ধাৰা সেইটো অতীতৰ পৰা অসমত আছিল আজি কেৱল AJP বা ৰাইজৰ দলে প্ৰত্যাখ্যিত হৈছে তেনেকুৱা নহয় আপুনি যদি লক্ষ্য কৰে দেখিব অসম গণ পৰিষদেও কিন্তু এবাৰ খুব শোচনীয় প্ৰদৰ্শন কৰিছে তেওঁলোকে 9খন আসনলৈকে নামি আহিছে এই যিটো ধাৰা এটা ৰাজনৈতিক ধাৰা এটা কেৱল সংলাপৰ দ্বাৰাই শ্লোগানৰ দ্বাৰাই কেইটামান আমি আদৰ্শক লৈ পেলাই চিন্তা কৰা কেইটামান আৰ্টিকল বা কেইটামান ফেচবুক পোষ্ট বা কেইটামান টেলিভিশ্যনৰ টক শ্ব' বা কেইখনমান সভা এই ধৰণেতো নহয় আজিৰ ৰাজনীতিটো খুব প্ৰফেচনেল কাম ৰাজনীতি এটা সাংঘাতিক মই ভাবোঁ 24/7 কৰা এটা প্ৰফেচনেল কাম আৰু এই প্ৰফেচনেল কামটোত প্ৰফেচনেলিজিম লাগিব একেবাৰে শেষজন ব্যক্তিক আমি এই দলবিলাকে চুব পাৰিব লাগিব আৰু মই ভাবোঁ যে তাৰমানে সেইটো কৰাত অখিল গগৈ দল হওক বা লুৰিণজ্যোতি গগৈ দল হওক ব্যৰ্থ হ'ল বুলি ক'ব খোজে স্পষ্টভাৱে ব্যৰ্থ হ'ল কিন্তু ব্যৰ্থ হোৱাৰ কেইটামান কাৰণ আছে মই এটা কাৰণ বুলি ভাবোঁ টাইম ফেক্টৰ অত্যন্ত কম সময় দ্বিতীয় কথা কা সম্পৰ্কত আপুনি কাৰ বিপৰীতে এজন মানুহক বুজাব লাগিলে এই অধ্যাদেশৰ পৰা আৰম্ভ কৰি কিছুমান ইমান টেকনিকেল কথা আছে সাধাৰণ ভোটাৰ যিসকলে ভোট দিয়ে তেওঁলোকে নুবুজে আৰু আপুনি এটা কথা লক্ষ্য কৰিব অসমত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যিখন চৰকাৰ আছিল তেওঁলোকে প্ৰায় 90 লাখ হিতাধিকাৰী সৃষ্টি কৰিছিল আৰু আজিৰ তাৰিখত আপুনি ৰাজনীতিটো দুটা শ্ৰেণীৰ দ্বাৰা নিয়ন্ত্ৰিত হয় এটা আগতে আছিল মধ্যবিত্ত শ্ৰেণীৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰে এতিয়া মধ্যবিত্ত শ্ৰেণীয়ে হা হুমুনিয়া কৰে আৰু ৰাজনীতি নিয়ন্ত্ৰণ কৰে একেবাৰে যিটো আমি দৰিদ্ৰ যিসকল হিতাধিকাৰী হ'ব পৰা ব্যক্তি তেওঁলোকে ৰাজনীতি নিয়ন্ত্ৰণ কৰে আৰু একেবাৰে ওপৰত যিসকল থাকে ধনিক শ্ৰেণী বুলি আমি যাক কওঁ তেওঁলোকে নিয়ন্ত্ৰণ কৰে মাজত আমাৰ যিবিলাক মানুহে আমি মাজে মাজে আঞ্চলিকতাবাদী এইবিলাক কথাবিলাক কওঁ আমি মধ্যবিত্ত মানুহৰ হা হুমুনিয়া নিশ্চয় ছাইদুল ইছলাম মই মাজতে ডাঙৰীয়া অলপ ৰখাইছোঁ কাৰণ বিৰতিৰ সময় হৈছে যি কি নহওক আপুনি কোৱা কথাখিনি অতি গুৰুত্বপূৰ্ণ সমান্তৰালভাৱে কিন্তু আজি অসম জাতীয় পৰিষদৰ নেতাসকলে কৈছে যে এইবাৰ মাত্ৰ ট্ৰায়েল নাই আপুনি ক'ব বিৰতিৰ পাছত আপুনি ক'ব এইবাৰ মাত্ৰ ট্ৰায়েল 26তহে আমি চবক দেখুৱাম কিন্তু এইবোৰ কথাৰ কিমান এতিয়া ভিত্তি আছে কিমান এতিয়া গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰোঁ মই আলোচনা কৰি থাকিম কিন্তু এইখিনিতে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ বিৰতিৰ পূৰ্বে ছাইদুল ইছলাম ডাঙৰীয়াই বহুকেইটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল মই ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়াক সেই একেটাই প্ৰশ্ন সুধিব বিচাৰিছোঁ আজি যেতিয়া এই নিৰ্বাচনী ফলাফল ওলাল অসম জাতীয় পৰিষদৰ যেতিয়া আসনৰ সংখ্যা 0 হ'ল তেতিয়া তেওঁলোকৰ নেতাই ক'লে যে এতিয়া এইবাৰ বাৰু আমি কৰিলোঁ অহাবাৰ 26ৰ কাৰণেহে আমাৰ পৰিকল্পনা আচলতে এইবোৰ বাৰু কিমান গ্ৰহণযোগ্য কথা আচলতে নিৰ্বাচন এটাত যেতিয়া জয় পৰাজয় হয় বিভিন্ন কথা কোৱা যায় কাৰণ তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ সময়ত কৈছিল আঞ্চলিক দলৰ চৰকাৰ হ'ব পৰৱৰ্তী সময়ত তেওঁলোকে ক'লে যে চৰকাৰ গঠনত তেওঁলোকৰ ভূমিকা থাকিব এতিয়া তেওঁলোকে কৈছে যে 2026 চনলৈ হ'ব 26 চনলৈ কি কাৰ্যসূচী লৈ যায় সেইটো বেলেগ কথা কিন্তু সত্য এইটোৱেই যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ চৰকাৰে
এটা কথা সাব্যস্ত কৰিব পাৰিছে যে অসমৰ ৰাইজৰ যি আঞ্চলিক আশা আকাংক্ষা সেয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দ্বাৰা সি পূৰণ হয় আৰু এইটো আজিৰ কথা নহয় আমাৰ চৰকাৰে যিবিলাক প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি আন্তৰিকতাৰে পালন কৰিবলৈ অহু পুৰুষাৰ্থ চেষ্টা কৰে আপোনালোকৰ মাইক্ৰ' মেনেজমেণ্ট ৱৰ্ক যিসমূহ আছে গোটেইখিনি কথা কওঁ 2016 চনত আমি যেতিয়া কৈছিলোঁ জাতি ভেটি মাটি ৰক্ষাৰ কথা আমি কিন্তু তাৰ পৰা বিচলিত হোৱা নাই আমি অসমৰ খিলঞ্জীয়া লোকক আমি লক্ষ লোকক আমি ভূমিৰ পট্টা দিবলৈ পাৰিছোঁ আমাৰ সত্ৰ সংস্কৃতিক ৰক্ষা কৰাৰ বাবে চেষ্টা চলাইছোঁ আমাৰ যে অসমৰ প্ৰতি আন্তৰিকতা মাননীয় সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ নেতৃত্বতে হৈছে এইটো নহয় অসমৰ প্ৰতি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি আমাৰ যি আন্তৰিকতা এই আন্তৰিকতা মাননীয় প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনাই এইটো আৰম্ভ হৈছিল এটা আপোনালোকে জানে যে এটা সময়ত অসমৰ ৰাইজে ভাবিছিল যে দিল্লীৰ অসমৰ প্ৰতি এটা মাহীয়াৰ দৃষ্টিভংগী আছে মাননীয় প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই যেতিয়া উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে এটা বিশেষ মন্ত্ৰালয় খুলিলে তেতিয়া মানুহে বুজি পালে যে প্ৰকৃততে হয় ডনাৰ মন্ত্ৰালয়ৰ দ্বাৰা এই অঞ্চলত যথেষ্ট প্ৰভূত উন্নয়ন হৈছে আজি এটা 4 লেন যেতিয়া হাইৱে আৰম্ভ হ'ল এই যে ৰাস্তা পদূলিৰ ক্ষেত্ৰত যেতিয়া এটা মানে এটা বৈপ্লৱিক পৰিৱৰ্তন এটা আহিল আগতে এখন দলঙৰ কাৰণে আমাৰ আন্দোলন কৰিবলগীয়া হয় আমাৰ এটা শোধনাগাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হয় ভাষাৰ কাৰণে আন্দোলন কৰিবলগীয়া হয় কংগ্ৰেছৰ দিনত আছিল যে আন্দোলন নকৰিলে অসমে একো নাপায় কিন্তু সেই ধাৰণাৰ পৰিৱৰ্তন হৈছে আৰু অসমৰ ৰাইজে আজি বুজি পাইছে যে আঞ্চলিক দলৰ পৰা যি আমি বিচাৰিব পাৰোঁ এই কথা কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি পাওঁ মানে প্ৰসাদ বৈশ্য ডাঙৰীয়া এটা কথা কিন্তু স্পষ্ট যে অসমৰ ৰাইজে আপোনালোকক মেণ্ডেট দিছে আপোনালোকক ভোট দিছে দীৰ্ঘম্যাদী কামসমূহ হোৱাৰ বাবে এইবাৰ যদি আপোনালোকে যিখিনি কাম পূৰ্বতে কৰি আহিছিল যিখিনি কাম আধৰুৱা থাকি গ'ল সেইখিনি কাম যদি সম্পূৰ্ণ নকৰে আৰু অধিক যদি জনসাধাৰণক আশ্বস্ত কৰিব নোৱাৰে তেনেহ'লে আগন্তুক দিনত কিন্তু এটা বৰ বেছি প্ৰতিকূলতাৰ ফালে যাবও পাৰে কিন্তু পৰিস্থিতি নিশ্চয় জনসাধাৰণে কাম কৰিবই লাগিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ এনেকুৱা এটা সাংগঠনিক কাম কৰে যাত জনসাধাৰণৰ কাম নকৰিলে আমাৰ আনকি কোনো ধৰণৰ এজন সদস্যও টিকি থাকিব নোৱাৰে অনবৰত দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক আমাৰ শিক্ষামন্ত্ৰীয়ে হওক ৰাজ্যিক সভাপতিয়ে হওক দলৰ সাংগঠনিক সাধাৰণ সম্পাদকে হওক নিৰন্তৰভাৱে দলৰ কামত তেওঁলোকে নিয়োজিত হৈছে কিন্তু বৈশ্য ডাঙৰ এটা কথা মানে এতিয়া ধৰক আজি আঞ্চলিকতাবাদী শক্তিৰ যদিও খুব চালুকীয়া আছিল তেওঁলোকৰ পৰাজয় হৈছে কিন্তু তেওঁলোকৰ বুলিয়ে নহয় যিখিনি আমাৰ মানুহে বা আমাৰ বিভিন্ন দল সংগঠনে কিছুমান মন্তব্য কৰি থাকে বা কিছুমান ভুল ত্ৰুটি দেখুৱাই থাকে চৰকাৰখনৰ সেইবিলাকক কিন্তু আপোনালোকে অকণমান যদি গুৰুত্ব দিয়ে বা সেইটো বা এওঁলোকে আমাৰ কিয় বিৰোধিতা কৰিব তেওঁলোকক শত্ৰু জ্ঞান নকৰি বা তেওঁলোকৰ কথাবিলাক যদি গুৰুত্ব সহকাৰে লয় নিশ্চয় আপোনালোক আৰু ৰাইজৰ আপোন হ'ব কাৰণ কংগ্ৰেছক বেয়া পায় কাৰণে আপোনালোকক এটা বিৰাট বিপুল সমৰ্থনেৰে অসমৰ মানুহে যোৱাবাৰ ভোট দি জয়যুক্ত কৰিছিল যিটো বিজেপিয়ে হয়তো বহুতে ভাবিবই পৰা নাছিল যে বিজেপি অসমত আহিব পাৰিব জানো কিন্তু সেইটো হ'ল এইবাৰো তেনেকুৱা ধৰণৰ মাজত কিন্তু 5 বছৰত কিছুমান খেলিমেলি নোযোৱা নহয় বহুত আপোনালোকৰ বিৰুদ্ধে বহুত বিদ্ৰোহ ক্ষোভ হৈছে সেই ক্ষোভবিলাককো যদি আপোনালোকে এটা যিটো কৈছে আপুনি যে আঞ্চলিক শক্তিৰ চৰিত্ৰটো যাতে আপোনালোকৰ মাজতো পায় কাৰণ আপোনালোকতো আৰু ওপৰৰ পৰা সৰি পৰা নাই এইটো ভাল কথা কৈছে আপুনি সেই বস্তুটো অনুভৱ হ'ব নালাগে যে বিজেপি থকাৰ কাৰণে আমাৰ এইটো হৈছে তাতকৈ যদি আমাৰ এই জাতীয় পৰিষদকে জিকাই আনিলোহেঁতেন বা অখিল গগৈকে যদি আৰু 10টা MLA আনিলোহেঁতেন হয়তো আমাৰ বেছি ভাল হ'লহেঁতেন এনেকুৱা ধৰণৰ যাতে অনুভৱবিলাক নহৈ যাতে বিজেপিৰ মাজতেই অসমৰ মানুহে নিৰাপত্তাটো বিচাৰি পাইছে আজি কিছুমান বিষয় আমি দেখিছোঁ যে ফটককৈ জাপি দিয়ে কেন্দ্ৰীয় চৰকাৰে ইয়াত আপোনালোকৰ নেতাসকল নীৰৱ হৈ থাকে ইয়াত ৰাজপথত আন্দোলন হয় তেতিয়া কয় যে এওঁলোক মানে প্ৰতি বিপ্লৱী এওঁলোক ৰাষ্ট্ৰবিৰোধী এনেকুৱা কিছুমান কথা কৈ ফেচবুক টুইটাৰত অলপ উপলুঙা সূচকো মন্তব্য দিয়ে আপোনালোকৰ বহু মানুহে তাৰমানে এই বেলেগ মানুহখিনি মন্তব্য গুৰুত্ব নাইকিয়া কৰি পেলাই গতিকে সেই কথাবিলাক যদি এবাৰ নতুন চৰকাৰখনে বা আপোনাৰ দলে যদি নতুনকৈ বিবেচনা কৰে নিশ্চয় কিছু ৰাইজৰ আৰু আস্থা অনুভৱ কৰিব বা মানুহো কিছু শান্তি অনুভৱ কৰিব যে তেওঁলোকৰ কিছু চেঞ্জ হৈছে এতিয়া আপুনি নতুন চৰকাৰখনৰ পৰা আপোনালোকৰ দলৰগতভাৱে কেনেকুৱা আপোনালোকে বিচাৰিব বা মন্ত্ৰী ক্ষেত্ৰত হওক কাৰণ মই এই কথাটো কওঁ আপুনি যিটো কৈছে যে হয় 2016 চনত আমাৰ যি বিজয় আছিল কংগ্ৰেছ চৰকাৰৰ বিপক্ষে ব্যাপক মানে প্ৰতিষ্ঠান বিৰোধী এটা ঢৌ আহিছিল কিন্তু এইবাৰ কিন্তু আমাৰ ইতিবাচক মানে চৰকাৰৰ সপক্ষে যেন ভোট আহিছে গতিকে এইটো অৱস্থাত আমাৰ দায়িত্ব বাঢ়ে
নিশ্চয় আমি প্ৰত্যেকটো গঠনমূলক সমালোচনাক গুৰুত্ব দি আমাৰ ভুলবিলাক যদি কিবা হয় এইটো শুদ্ধ কৰিবলৈ আমি আগবাঢ়ি যাম। প্ৰত্যেকটো কামেই যে কাৰোবাৰ শুদ্ধ হ'ব এইটো নহয়। আমাৰ যদি কিবা ভুল হয় জনসাধাৰণে, কাৰণ জনসাধাৰণতকৈ কোনো ওপৰত নহয়। কিন্তু ধ্ৰুৱপ্ৰসাদ বৈশ্য ডাঙৰীয়া, একেলেঠাৰিয়ে যেতিয়া চৰকাৰ হৈ থাকে তেতিয়া এই মানসিকতাটো একাংশৰ মনত কিন্তু গঢ় লৈ যায়। কংগ্ৰেছত 3টা কাৰ্যকাল একেলগে চলাইছিল, একেলেঠাৰি হৈ আছিল, যাৰ বাবে তেওঁলোকৰ মানসিকতাত সেই কথাটো গঢ় লৈ উঠিল। কামৰ ক্ষেত্ৰত কিছু গাফিলতি কৰিলে, সেইটো যাতে আপোনালোকৰ ক্ষেত্ৰত গঢ় নলয় আকৌ। সেইটো গঢ় নলয়। কিন্তু যিসকল মন্ত্ৰী হ'ব তেওঁলোকে বাৰু এই কথাটো কেনেধৰণে উপলব্ধি কৰে? আপুনি এই কথাটো নিশ্চয় এইটোও জানিব যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহৰ যি এটা ভুল ধাৰণা আছে, ভুল ধাৰণা যেনেকৈ ক'ম যে বহুতে ক'ব বিচাৰে আমাক এটা বিশেষ ধৰ্মৰ বুলি ক'ব বিচাৰে, প্ৰকৃততে যিটো সত্য নহয়। আমি ইতিবাচক ধৰ্মৰ নিৰপেক্ষতাৰ কথা কওঁ। আমি যেতিয়া হিতাধিকাৰী আমি যে সৃষ্টি কৰিছিলোঁ কোনো বিশেষ ধৰ্ম কৰিছোঁ তেনেকুৱা ধৰণৰ নহয়, সকলোৱে সুবিধা দিছে। আৰু আমাৰ চৰকাৰে, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে হওক বা আমাৰ মাননীয় স্বাস্থ্যমন্ত্ৰীয়ে হওক যেতিয়া কাম কৰে, বা আমাৰ চৰকাৰৰ যেতিয়া আমাৰ দলৰ সভাপতিয়ে হওক, সাংগঠনিক সাধাৰণ হওক, প্ৰত্যেকটো অঞ্চলক লৈ আমাৰ কাম কৰে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস। গতিকে আপোনালোকে এইটোও নিশ্চিত থাকিব যে সংখ্যালঘু অঞ্চলসমূহত যিটো ভাবিছিল যে আমাক যে UDF যে তেওঁলোকৰ বাবে একচেটিয়া এটা ভোট বেংক, সেইটো নহয়। আৰু ভৱিষ্যতে জানিব যে সংখ্যালঘু ৰাইজে বুজিব যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰকৃততে সকলোৰে উন্নয়ন কৰিব বিচাৰে। বিজেপিয়ে, মই ছাইদুল ইছলাম ডাঙৰীয়া তেখেতো আছে, বিজেপিয়ে মুছলমানৰ ভোটটো নালাগে বা নলওঁ এনেকুৱা ধৰণৰ মনোভাৱ কিয় ল'লে? বিজেপিয়ে কাৰণ থাৰ্ড ফেজৰ ইলেকশ্যন বহুতে কৈছে যে থাৰ্ড ফেজত আমি ইমান নাপাওঁ, কিয় নাপাওঁ বুলি ভাবে? মানে মুছলমান লোকৰ ভোট আপোনালোকে কিয় নাপাওঁ বুলি ভাবে? বিজেপিয়ে মুছলমান মানুহৰ ভোট নাপাওঁ বুলি আমি নাভাবোঁ। আৰু সেইকাৰণে আমাৰ সংখ্যালঘু মৰ্চা আছে। আৰু সংখ্যালঘু মৰ্চা বুলিলেই যে অকল যে আপোনাৰ মুছলমানসকলে পৰে, অন্যান্য ধৰ্মৰ মানুহ তাত পৰে। কিন্তু আমাৰ সংখ্যালঘু মৰ্চাৰ মাননীয় সভাপতি তেওঁ ইছলাম ধৰ্মী। কিন্তু আমি নাভাবোঁ যে আমি মুছলমানৰ ভোট নাপাওঁ। তেওঁলোকে নিশ্চয় আপুনি ক'ব, তেখেতো যিহেতু ইছলাম ধৰ্মী লোক, যে আপোনাৰ মনে কি কয় যে বিজেপিয়ে কিয় ইছলাম ধৰ্মী লোকৰ ভোটক বেছি আশা নকৰে বা তেওঁলোকে ভোট নিদিব বুলি ভাবে, কিয় ভাবে? চাওক, এইটো মই ভাবোঁ এটা ইলেকশ্যন ইঞ্জিনিয়াৰিঙৰ পাৰ্ট। অসমত প্ৰায় 35% মুছলমান লোক আছে, ভোটাৰ আছে বা লোক আছে। কিন্তু তেওঁলোকৰ ভোটটো বিজেপিয়ে নাপাওঁ, আমাক নালাগে বা মুছলমানসকলেও তেওঁলোকক ভোট নিদিয়ে, এনেকুৱা ধৰণৰ ধাৰণা এটা লয়। মানে ছাইদুল ইছলাম ডাঙৰীয়া নিৰ্বাচনৰ আগত যিটো 65%, 35% কথা কৈছিল, আমি জনমঞ্চও কৰিছিলোঁগৈ নামনি অসমৰ কেইবাটাও প্ৰান্ততকৈ। তাতো বহু মানে আমাৰ যিসকল সংখ্যালঘু লোক তেওঁলোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল। এইবোৰ 65%, 35% কিয়? আৰু আমি এইটো দেখিছিলোঁ যে এই সমষ্টিবিলাকত বিজেপিয়ে তেনেকুৱা কেম্পেইন কৰা নাই বা তাত কেণ্ডিডেট দিয়া নাই। এই বস্তুটো অলপ আমি কমাব লাগিব। কিন্তু মই আজিও এনেকৈ ভাবোঁ, যদি বিজেপিয়ে নিজৰ এই দৰ্জাখন মুকলিকৈ খুলি দিয়ে, মই ভাবোঁ এতিয়াও সংখ্যালঘু মুছলমান যিসকল ব্যক্তি তেওঁলোকে কিন্তু বিজেপিত আহিব। তেওঁলোকে আহিব, অহাৰ এটা টেণ্ডেঞ্চি আছে। কিন্তু যিহেতু মই কৈছোঁ ইলেকশ্যনটো এটা সাংঘাতিক এটা ৰণকৌশলগত কথা আৰু এটা ইঞ্জিনিয়াৰিং, আজিকালি ইঞ্জিনিয়াৰিংটো সাংঘাতিকভাৱে কৰা হয়। গতিকে অসমৰ এইবাৰ নিৰ্বাচনত মই ভাবিছোঁ ইঞ্জিনিয়াৰিংটো সকলো দলেই কৰিব চেষ্টা কৰিছে। আৰু যিটো আমি দেখিছোঁ নিৰ্বাচনৰ ৰিজাল্টতো দেখিছোঁ, এতিয়া মই ভাবোঁ এই মুছলমান যিসকল ব্যক্তি তেওঁলোকৰ মনত এটা শংকা আছে। পূৰ্বতে আছিল মানে নিৰাপত্তাজনিত শংকা, নহয় নিৰাপত্তা নিদিব বুলি শংকা নহয়। বিজেপিয়ে উন্নয়নমূলক কাম, ধৰক অৰুণোদয় সমষ্টি ৱাইজ তেওঁলোকে বিতৰণ কৰিছে। কিন্তু তাৰ মাজত দুজন এজন ব্যক্তিয়ে কেতিয়াবা খুব কটু মন্তব্য কৰে, যিটো মন্তব্যই আপোনাৰ যিটো অপজিট পাৰ্টি মানে কাউণ্টাৰ পাৰ্ট, পলিটিকেল কাউণ্টাৰ পাৰ্ট, সেই কাউণ্টাৰ পাৰ্টটোৱে সেই ভিডিঅ'বিলাক, সেই কথাবিলাক একেবাৰে গ্ৰাছৰুটলৈকে লৈ যায়। আপোনাক মই এই নিৰ্বাচনটোত কেইটামান বিষয়, যিকেইটা বিষয়ে মুছলমান ভোটাৰসকলক বিজেপিৰ পৰা অলপ আঁতৰত ৰাখিছে বা তেওঁলোকে বিজেপিৰ বিপক্ষে ভোট দিবলৈ টেণ্ডেঞ্চিটো একেবাৰে তেওঁলোকে গ্ৰ' কৰিছে। তাৰ ভিতৰত মই ভাবোঁ কৰোণাৰ সেই সময়ৰ কথাখিনি। তাৰপিছত কিছুমান চেণ্টিমেণ্ট আছে, শুদ্ধ বাদ দিয়ক। মই নিজে সেই সময়ত সেই কথাটো চৰকাৰৰ সমৰ্থন কৰিছিলোঁ যে চৰকাৰী খৰচত মাদ্ৰাছা হ'ব নালাগে। কিন্তু বিৰোধী দলবিলাকে গ্ৰাছৰুটত সেইবিলাক বিষয় লৈ গৈ পেলাই বিজেপিৰ এগেইনষ্টে মাদ্ৰাছা বন্ধ কৰা কেম্পেইন কৰিলে। ঠিক তেনেকৈ কিছুমান 65 আৰু 35 যিটো নেৰেটিভ, সেই নেৰেটিভটো লৈ গ'ল। যাৰ কাৰণে কি হ'ল, প্ৰথমতে খিলঞ্জীয়া মুছলমানবিলাকে বিজেপিৰ প্ৰতি যোৱা নিৰ্বাচনত যথেষ্ট ভোট দিছে। 17% ভোট কিন্তু মুছলমান ভোট যোৱাবাৰ বিজেপিয়ে পাইছে।
তেনেকুৱা প্ৰেক্ষাপটত এইবাৰ সেই ভোটটো কিন্তু কিছু কমি আহিছে, শ্লেছ ডাউন হৈছে। কাৰণটো মই এইকাৰণে এই বুলি ভাবোঁ যে বিজেপিয়ে যিবিলাক কথা বিগত সময়ত দৰকাৰী বা অদৰকাৰী যি কাৰণতে কৈছে, তেওঁলোকে হয়তো উজনি অসমত ভাল এটা প্ৰস্পেক্ট দেখিছে, সেইখিনি কথা কৈ পেলাই এটা ক'ৰবাত কিছুমান নেতাই ভাবিছে যে এটা আপোনাৰ মেৰুকৰণ হ'ব, সেই মেৰুকৰণে তেওঁলোকক সহায় কৰিব, যিটো কৰিছে। মানে কেইটামান সমষ্টি ছাইদুল ইছলাম ডাঙৰীয়া বাদ দিওঁ বুলি বাদ দিয়া হৈছে, এইকেইটা সমষ্টি আমি নাপাওঁ, তাৰ বাহিৰে আমি উজনি আৰু উত্তৰ অসমৰ কেইটামান সমষ্টি মই শ্যামকানু মহন্ত ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। তাৰ লগত আৰু এটা গুৰুত্ব দিব লাগিব, তাৰ লগত গুৰুত্ব এটা এইখানে দিব লাগিব। এই কথা কিন্তু আমাৰ মানে বেছিকৈ আলোচনা হোৱা নাই, কিন্তু হোৱাৰো প্ৰয়োজন। প্ৰত্যেকে গুৰুত্ব দিব লাগিব। আপোনালোকে চাব, কংগ্ৰেছৰ যিটো মহাজোঁট বন্ধন, কংগ্ৰেছৰ মহাজোঁট বন্ধনৰে মূল এটা তেওঁলোকৰ উপাদান হৈছিল AUDF। কিন্তু AUDFৰ নেতাক তেওঁলোকে উজনি অসমত যেতিয়া তেওঁলোকৰ প্ৰচাৰলৈ নিনিলে, এইটো কি ইংগিত? কংগ্ৰেছে প্ৰকৃততে কি শ্যামকানু মহন্ত ডাঙৰীয়া যে মই ভাবোঁ বিজেপিক লৈ পেলাই মুছলমান মানুহৰ 30 ছেকেণ্ড লৈছোঁ, আপোনাৰ পৰা লৈছোঁ, মই 30 ছেকেণ্ড ধাৰ লৈছোঁ। মানে মই হয় হয় শুনি আছোঁ, শুনি আছোঁ, কৈ যাওক আপুনি। হয়, আপোনাক ক'ব দিছোঁ, কৈ যাওক। মোৰ দৃষ্টিত যোৱা 5 বছৰ এই কথাটো মই অধ্যয়ন কৰিব চেষ্টা কৰিছিলোঁ যে নামনি অসমৰ সংখ্যালঘু অঞ্চলত বিজেপিৰ হিতাধিকাৰী যিখিনি স্কিম গৈছে নাই, কিন্তু মোৰ যিটো ফাইণ্ডিংছৰ মতে যে নামনি অসমতে আটাইতকৈ বেছি কিছুমান বিশেষকৈ অৰুণোদয় বা বিভিন্ন আঁচনি বেছিকৈ গৈছে সংখ্যালঘু অধ্যুষিত অঞ্চলত। কাৰণ পূৰ্ববংগীয় সংখ্যালঘু ব্যক্তিসকলে তেওঁলোকে নিজৰ ৰেকৰ্ডছখিনি আমাৰ এই উজনি উত্তৰতকৈ বেছি ভালকৈ ৰাখে। ফলস্বৰূপে তেওঁলোকে যিবোৰ গভৰ্ণমেণ্ট স্কিমছ আছে অতি সুন্দৰভাৱে তেওঁলোকে ল'বলৈ সক্ষম হৈছে, প্ৰথমটো কথা। দ্বিতীয়টো কথা, যোৱা 5 বছৰে অসমত এটা সাম্প্ৰদায়িক ঘটনা ঘটা নাছিলে। একে সময়তে যদি দেখা যায়, এই আগৰ সময়ত 2011 চনত ডাঙৰ সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, কিন্তু যোৱা 5 বছৰত সংঘৰ্ষ হোৱা নাই। সঁচা অৰ্থত সংখ্যালঘুসকল শংকিত হ'ব পৰাকৈ গ্ৰাউণ্ডত বিশেষ কাম হোৱা নাছিলে। কিন্তু হয়, ইলেকশ্যনৰ সময়ত গৰম হাৱাত মানুহে কিছুমান কৰিছিলে, যিটো কেম্পেইন কৰা হৈছিলে, সভ্যতাৰ যুঁজৰ কথাটো কোৱা হৈছিলে। কিন্তু গ্ৰাউণ্ডত এতিয়াও এটা মোৰ বিশ্বাস আছে যে সংখ্যালঘুসকলে, বহু সংখ্যালঘু ব্যক্তিয়ে এই নিৰ্বাচনৰ পাছত আকৌ এই ভোটৰ বিন্যাস অলপ সলনি কৰিব। কাৰণ তেওঁলোকে দেখিব যে সদায় AIDF কৰি থাকিলে তেওঁলোক এতিয়াও থাৰ্ড ক্লাছ চিটিজেন হৈ আছে। মোৰ ক'বলৈ বেয়া লাগে, ইমান দিন সংখ্যালঘু ভোট লৈ পেলাই কংগ্ৰেছ AIDFে কি কৰিলে? এই প্ৰশ্নটো মই সংখ্যালঘু জনতাক, বিশেষকৈ পূৰ্ববংগীয় সংখ্যালঘু শক্তিসকল আমাৰ ব্যক্তিসকলক সুধিব বিচাৰিছোঁ। অসমৰ ভিতৰত আটাইতকৈ বেয়া ইনফেণ্ট মৰ্ট, শিশু মৃত্যু, প্ৰসূতি মৃত্যু আটাইতকৈ বেয়া চৰ অঞ্চলত, আটাইতকৈ বেয়া শিক্ষাৰ হাৰ চৰ অঞ্চলত, আটাইতকৈ বেছি যিবোৰ আইন শৃংখলাজনিত সমস্যা চৰ অঞ্চলত। কাৰণ ইমান দিনে অকল ভোট বেংক হিচাপে লৈ এই কেইটামান ৰাজনৈতিক দলে আমাৰ পূৰ্ববংগীয় মুছলমানসকলক ইউজ কৰিলে, কিন্তু একো নিদিলে। এতিয়া কিন্তু এটা কথা আপোনাৰ পৰা জানিব খুজিছোঁ, আৰু সেইটো মই ধ্ৰুৱ প্ৰসাদ বৈশ্যৰ পৰা জানিব খুজিম। শ্যামকানু মহন্ত, এটা কথা মই জানিব খুজিছোঁ, কংগ্ৰেছে বা AIDFে সংখ্যালঘু লোকসকলক বা চৰ অঞ্চলৰ লোকসকলক কিমান প্ৰতাৰণা প্ৰবঞ্চনা কৰি আহিলে, সেয়া এটা দীঘলীয়া দলিল। আৰু সেইটোৰ কাৰণে কংগ্ৰেছ আৰু AIDF সদায় ধিক্কাৰৰ পাত্ৰ, কাৰণ তেওঁলোকেই সেই অঞ্চলবিলাকত বেছি শাসন কৰি আহিছে, তেওঁলোকৰ পৰাই বিধায়ক MLA ওলাই আহিছে, কিন্তু তেওঁলোক আটাইতকৈ প্ৰতাৰিত। কিন্তু আমাৰ দুখ লাগে যে বিজেপিয়ে 5 বছৰ শাসনত থকাৰ পাছতো কিন্তু সেই লোকসকলক আপোন কৰি লৈ তেওঁলোকৰ ভোটটো আদায় কৰিবলৈ কিন্তু খুব এটা প্ৰচেষ্টা নচলায়। ইয়াৰ আঁৰৰ যিটো ৰহস্য, সেইটোৱে কিন্তু বিজেপিৰ প্ৰতিয়ে হওক বা কংগ্ৰেছৰ প্ৰতিয়ে হওক আমাৰ এটা ভুল ধাৰণা আনি দিয়ে, যিটো কাৰণে আজি তেওঁলোকে থাৰ্ড ফেজটোত কৈ দিয়ে যে থাৰ্ড ফেজত আমাৰ ইমান আশা নাই, ফাৰ্ষ্ট ফেজ আৰু ছেকেণ্ড ফেজে আমাৰ ভৰসা। গতিকে এই গেপটো, ধ্ৰুৱ প্ৰসাদ বৈশ্য ডাঙৰীয়া আপুনিও আছে, এই গেপটো যদি ভাঙি দিব পাৰে যে সংখ্যালঘু লোকসকলো আমাৰ, হিন্দু লোকসকলো আমাৰ, গতিকে আজি আমাৰ জনীয়া সমষ্টিটো আমি প্ৰাৰ্থিত্ব দিব পাৰিম, আজি বাকপৰতো আমি প্ৰাৰ্থিত্ব দিব পাৰিম, এনেকুৱা ধৰণৰ যদি পৰিৱেশ এটা আহে, নিশ্চয় এটা আমাৰ অসমত এটা ভাল ৰাজনৈতিক পৰিৱেশ সৃষ্টি নহ'ব জানো? মই আগতে এটা কথা কৈ লৈছোঁ, এইটো
মই কথাখিনি শেষ কৰি লওঁ শ্বহীদুল, মই কথাখিনি শেষ কৰি লওঁ। দিয়ক মই আপুনি কথাখিনি শেষ কৰি লওঁ, শ্যাম মই কানু কথাখিনি মহন্ত শেষ কৰি কওক। লওঁ। এই কথাখিনি মই শেষ কৰি হয় কৈ লওক। প্ৰথম কথাটো হৈছে এইটো হৈছে চিকেন এণ্ড এগ প্ৰব্লেম। কাৰণ মই যেতিয়া বহুতখিনি আমাৰ শাসনত থকা বহু ব্যক্তিক এই প্ৰশ্নটো মই কৰিছিলোঁ যে চাওক, এটাতো ৰাজনীতিকৰ বহু পাৰচেপশ্যন থাকে। বহু ৰাজনীতিকে কয় যে আমি যিয়ে নকৰোঁ তেওঁলোকে আমাক ভোট নিদিয়ে। এই কথাখিনি মই ক'বলৈ বহু চেষ্টা কৰি আহিছোঁ। বহু ৰাজনীতিকৰ লগত মই পাতিছিলোঁ, শাসকীয় দলৰ। তেওঁলোকৰ মাজত এটা পাৰচেপশ্যন নিশ্চয় আছে, আমি যিয়ে নকৰোঁ তেওঁলোকে ভোট নিদিয়ে। কাৰণ এইবাৰ যদি আপুনি চায়, এইবাৰ হিতাধিকাৰী ৰাজনীতি সংখ্যালঘু অঞ্চলত ব্যাপক দিয়া আছে নামনি অসমত, কিন্তু তাৰ বিনিময়ত একদম কম ভোট পাইছে। এই কথাটোতো কনফিডেন্স বিল্ডিং কেতিয়াও নকৰে, সেইটো কথা সঁচা। কিন্তু এইটোও হয় যে যিটো মেৰুকৰণৰ এটা ৰাজনীতিৰো এটা বিপৰীত ক্ৰিয়া আছে। এইটো চিকেন এণ্ড এগ প্ৰব্লেম। মই ভাবোঁ যে এইখন চৰকাৰক আমি আহ্বান জনাম যে পৰিৱৰ্তনৰ চেষ্টা কৰা যাওক। আমি আশা কৰোঁ তেওঁলোকে এটা মেছেজ দিয়ক। মেছেজটো কিয়ক যে সবকা বিশ্বাসৰ মেছেজটো দিয়ক। এইবাৰ আমি আশা কৰিম এই ক্ষেত্ৰত সবকা বিশ্বাসৰ মেছেজটো যাওক, কিন্তু লগে লগে সংখ্যালঘু জনতাও এটা হাত আগবঢ়াব লাগিব। তেওঁলোকে বেনিফিটটো ল'ব কিন্তু এটাও ভোট নিদিব, এইটোতো নহ'ব। মানে হাইদৰ হুছেইন ডাঙৰীয়াই এই কথাত এটা কথা কৈছিল যে বিশ্বাসঘাতকতা ৰাজনীতি একাংশ সংখ্যালঘু লোকে কৰে, সেইটো নকৰিবলৈ তেওঁ নিজেও আহ্বান জনাইছিল। ছাইদুল ইছলামো সেইদিনা মোৰ ষ্টুডিঅ'ত এই বিশেষ অনুষ্ঠানত আছিলে। আৰু বহুখিনি কথা আছে। চৰকাৰলৈ আৰু কি পৰামৰ্শ আপোনালোকে আগবঢ়াব? নিশ্চয় আপোনালোকে আগবঢ়াব সেইখিনি পৰামৰ্শ। বাণিজ্যিক বিৰতিৰ সময় হৈছে, বাণিজ্যিক বিৰতিলৈ যাম, সোনকালে উভতি আহিম। পুনৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে বিৰতিৰ পূৰ্বে শ্যাম কানু মহন্তই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক'লে যে সবকা বিশ্বাস ধৰি ৰখাটো বৰ্তমানৰ চৰকাৰখনৰ বাবে এটা দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব। অৱশ্যে টু ৱে এইটো কনভাৰ্চেশ্যন হ'ব লাগিব বা টু ৱে কানেকশ্যন হ'ব লাগিব। সমান্তৰালভাৱে যিসকল খিলঞ্জীয়া সংখ্যালঘু লোক, সেই সংখ্যালঘু লোকসকলৰ ফালৰ পৰাও সেই বিশ্বাসটো ধৰি ৰাখিব পাৰিব লাগিব। ধ্ৰুৱপ্ৰসাদ বসু ডাঙৰীয়া, আপোনাৰ কাষলৈ গৈছোঁ এই বিষয়টো। মাননীয় শ্যাম কানু মহন্তই ডাঙৰীয়াই যিটো কথা কৈছিলে শুদ্ধ কথাই কৈছে। আৰু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টীয়ে কৈছে যে সবকা সাথ সবকা বিকাশ। আৰু সেইকাৰণে আমি সংখ্যালঘু অঞ্চলসমূহতো উন্নয়নৰ আমি কাম স্তব্ধ কৰা নাই। সকলোৰে উন্নয়নৰ চিকিৎসাৰ সুবিধাই হওক বা ৰাস্তা পদূলিৰ সুবিধাই হওক বা হিতাধিকাৰী হওক, সকলো ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ পৰা সবকা সাথ সবকা বিকাশ কৰা হৈছে। এতিয়া তেওঁলোকৰো এটা দায়িত্ব আছে যে সবকা বিশ্বাসটো তেওঁলোকেও দিব লাগিব। যে তেওঁলোকে যদি ভাবে যে ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিলেও আমি এটা বদ্ধমূল ধাৰণা আমি তোমালোকক নিদিওঁ, আমাৰ ফালৰ পৰা কেতিয়াও ধৰ্মৰ নামত কেতিয়াও বৈষম্য কৰা নাই। সকলোৱে সমানেই দিয়া হৈছে, সকলোৱে আগবাঢ়ি আহিব লাগিব। হয়, এইটো কথা ঠিক। আমি যিহেতু কৈছোঁ অসমত আমি কোৱা বুলিয়েই নহয়, 1979 চনৰ পৰা যেতিয়া আন্দোলন হৈছিল তেতিয়াৰ পৰা কোৱা হৈছিল যে লক্ষ লক্ষ বিদেশী আছে, আমি বিদেশী নাগৰিকৰে ভোট নালাগে বুলি কৈছোঁ। আমি কেতিয়াও সম্পূৰ্ণৰূপে সকলো ইছলাম ধৰ্মী মানুহৰ ভোট নালাগে বুলি আমাৰ কোৱা নাই। এইটো এটা ভুলকৈ আচলতে এইটো বুজোৱা হৈছে। আমি কৈছোঁ যে কিয় আমাৰ সংখ্যালঘু ভোট নালাগিব, আমাৰ সংখ্যালঘু মৰ্চাই আছে। হয়, মই ছাইদুল ইছলাম ডাঙৰীয়া আপোনাৰ ওচৰত আহিব খুজিছোঁ। আপুনি নিৰপেক্ষ মানুহ, আপুনি প্ৰত্যক্ষ ৰাজনীতি নকৰে যদিও ৰাজনৈতিকভাৱে সকলোৱে সচেতন। মুছলমান লোকসকলে বিজেপিক কিয় আস্থাত ল'ব নোৱাৰে, কিয় ভোট নিদিয়ে বুলি ভাবে? আপুনি যিহেতু সেই বিষয়ত আপুনি জড়িত বা চাই আছে, এইটো কিয় পৰিৱেশটো হৈ আছে? বিজেপিয়ে বিশ্বাস দিব পৰা নাই নে তেওঁলোকে বিজেপিক বিশ্বাস নকৰে, কোনটো হৈ আছে? এই কথা প্ৰশ্নটোৰ লগত মই এটা কথা ক'ব খুজিছোঁ যে এইটো এটা টু ৱে প্ৰগ্ৰেমিং। আপুনি বিজেপিয়ে যদি বিচাৰে, এতিয়াতো কৈছে যে বিজেপিয়ে তাত সব সুবিধা দিছে, তাত গোটেই আঁচনি নিজেও কৈছে যে বহুত ফাণ্ডিংছ পাইছে, তাৰ পাছতো তেওঁলোকে বিশ্বাসত নলয় বিজেপি, কিয় হৈ আছে? সেই কথাটো ক'ব খুজিছোঁ যে সুবিধা দিয়াটো এখন চৰকাৰ আৰু এটা ৰাজনীতি কৰাটো এটা ৰাজনৈতিক দল। চৰকাৰে ৰাজনীতি নকৰে, চৰকাৰে চৰকাৰী কাম কৰে আৰু ৰাজনীতি কৰে ৰাজনৈতিক দলে। এতিয়া আপোনাৰ এই গোটেই বিষয়টো হিপিঠি এতিয়া চাব এইবাৰ নিৰ্বাচনটোত AIUDF-এ ইভেন উজনি অসমত বদৰুদ্দিন আজমল গৈ পেলাই কেম্পেইনে কৰা নাই, মহাজোঁট যদিও হয় নকৰিলে। একে কথাই মানে বস্তুটো দুইটাতে হৈ আছে। বিজেপিও ধৰক আজি জনিয়া বা বাঘবৰত গৈ কেম্পেইন কৰাগে নাই, গম পাইছে যে তাত আমাৰ গৈ ইমান লাভ নহ'ব। তাৰমানে এই গেপটো কিন্তু অসমৰ ৰাজনীতিত আছে আৰু আমি ভাবিম নতুন চৰকাৰখনত কিন্তু এই গেপটো আমি কমাব লাগিব, নহ'লে ধ্ৰুৱপ্ৰসাদ বসু ডাঙৰীয়া, আপোনালোকৰ নেতাই কৈছে যে জনিয়া আৰু বাঘবৰত আমি জিকিব নোৱাৰোঁ,
হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল নহয় সেই কথাখিনি শুদ্ধকৈ কৈছে হয় মই এটা কথা কৈছোঁ যে এইটো টু ৱে প্ৰগ্ৰেমিং আপুনি যেতিয়া দেখিব যোৱা BTAD নিৰ্বাচনত একে ৰাতিয়ে 17খনকৈ চিট BPF যে পাইছে তাৰ কাৰণটো কি আপুনি চাব তাৰ খুব কম সময়ৰ ভিতৰত সংখ্যালঘু মুছলমান মানুহখিনিয়ে BPFৰ পৰা চুইপ কৰিলে এটা ৰাতিৰ ভিতৰত চুইপ কৰিলে বিজেপি আৰু UPPLৰ যিটো মিত্ৰতা কেম্পেইন সেইটো দেখি পেলাই এইবাৰ যে UPPLৰ আপোনাৰ উত্থান হৈছে আপুনি লক্ষ্য কৰি চাব সৰু একদম সৰু পকেটবিলাকত গৈ চাব 100-150কে সৰুকৈ তেওঁলোকে কিন্তু মুছলমান ভোট পাইছে আপুনি চাব মই আপোনাক কৈছোঁ আপুনি চাব মই কোকৰাঝাৰৰ বিষয়ে এই গোটেই বিষয়বিলাকত আমি কোকৰাঝাৰৰ খা খবৰ লৈছিলোঁ নিৰ্বাচন 4-5 দিন আগত গতিকে এটা টু ৱে প্ৰগ্ৰেমিং আপুনি যদি নিদিয়ে আপোনাক খুজিব কিয় আৰু আপুনি যদি নোখোজে আপোনাক দিবনো কিয় এই যিবিলাক নহয় মই আপোনাক ক'ব খুজিছোঁ কি এতিয়া আজি হিমন্ত বিশ্ব শৰ্মাই হওক মুখ্যমন্ত্ৰী সোণোৱালে হওক বা আজি মহন্ত ডাঙৰীয়াই কৈছে যে আঁচনি বিতৰণৰ ক্ষেত্ৰত বা আঁচনি সা সুবিধা বা এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ যিবিলাক কাম কৰাৰ ক্ষেত্ৰত কিন্তু আমুক সমষ্টিটোত দিম বা এই এলেকাটোত দিম তেনেকুৱা ধৰণৰ কিন্তু পলিচি বিজেপিয়ে লোৱা নাই আমি যিমান দূৰ জানো বা কাৰণ এখন আঁচনি চবতে ইমপ্লিমেণ্ট কৰে তেওঁলোকে সিদ্ধান্ত নলয় যে এখন শিৱসাগৰ ডিব্ৰুগড়ত ৰূপায়ণ কৰিম এখন কিন্তু আমি বৰপেটা ধুবুৰী বা আপোনাৰ কৰিমগঞ্জত আমি ৰূপায়ণ নকৰোঁ গতিকে সেই আঁচনিৰ সুবিধাখিনি পাইছে তেনেকুৱা ধৰণৰ কোনো অভিযোগো অহা নাই যে বোলে আঁচনিবিলাক ৰূপায়ণ নকৰাৰ তাৰ পাছতো কিয় বিজেপিৰ প্ৰতি বা বিজেপিক সংখ্যালঘু লোকসকলে বিশ্বাসত ল'ব পৰা নাই আপুনি যিহেতু মুছলমান ধৰ্মী লোক হিচাপে আপোনাক সুধিছোঁ কাৰণ আপোনাৰ জাজমেণ্টটো বেছি আমাতকৈ মই আজি এটা মই অত্যন্ত প্ৰাসংগিক উদাহৰণ দিব খুজিছোঁ মোকালমোৱা যিখন গাঁও হয় মোকালমোৱা গাঁওখনত 2900 মুছলমান ভোট একেবাৰে পিয়ৰ মুছলমান ভোট পোল হৈছে আৰু সেই ভোটখিনিৰ আপুনি হিচাপ কৰি চাব 1900ৰ অধিক ভোট বিজেপিয়ে পাইছে খিলঞ্জীয়া মুছলমান তেওঁলোকক লগত গৈ পেলাই বিচাৰিছে কেণ্ডিডেটৰ লগত সেই সৌহাৰ্দ্যপূৰ্ণ এটা সম্পৰ্ক হৈছে তেওঁ ভোট দিছে য'ত আপুনি ভাবিব নোৱাৰাকৈ সেই 3টা চেণ্টাৰ মাত্ৰ 2900 ভোটৰ 1900তকৈ অধিক ভোট বিজেপিয়ে পাইছে মই ক'ব খোজা কথাটো এইটো যে এটা কেম্পেইন ষ্ট্ৰেটেজি থাকে সব দলৰে তেওঁলোকে 126খন আসন কেতিয়াও জিকাৰ অংক কৰি পেলাই ৰাজনীতি নকৰে যিটো ভুল AJPয়ে কিছুদিন আগত কৰিলে এই বিজেপিৰ যিখিনি টাৰ্গেট পইণ্ট থাকিবই লাগিব সব দলৰ আছে আজিকালি ৰাজনীতি মই কৈছোঁ নহয় মূল্যবোধৰ ৰাজনীতি নীতি আদৰ্শৰ এইবিলাকৰ ৰাজনীতিটো অলপ দূৰত এতিয়া আমি 5 বছৰ ৰাজনীতি অনাগত 5 বছৰত আমি আদৰ্শ মূল্যবোধ এইবিলাক আমি গাই থাকিম কিন্তু নিৰ্বাচনৰ সময়ত আপুনি দেখিব গ্ৰাছৰুটত গৈ পেলাই ভোটাৰে পইচা ল'ব বহুত ভোটাৰে সকলোকে মই কোৱা নাই আৰু কেণ্ডিডেটবিলাকে কোটি টকা উৰাইছে এই যিটো কথা এইবিলাক কিন্তু গ্ৰাছৰুটলৈকে যাব নিৰ্বাচন হৈ গ'ল কিন্তু এই বিভিন্ন সময়ত যে বিভিন্ন কাৰণত বিজেপিৰ একাংশ নেতাই কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰে তেওঁলোকে সাম্প্ৰদায়িক পাৰ্চনেলি হয় নহয় বাদ দিয়ক সেই কথাবিলাক কিন্তু বিৰোধী দলে নীতি মানে নতুন পলিচিৰ কথা একো নাই বিজেপিৰ বিৰোধিতা কৰাৰ যিটো পলিচি তেওঁলোকে নতুন দেখুওৱা নাই তেওঁলোকে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ ৰিপুণ বৰাই পদত্যাগ কৰিছে ৰিপুণ বৰাই পৰাজিত হোৱাৰ পাছতে সভাপতিৰ পদ ত্যাগ কৰিছে ৰিপুণ বৰাৰ পদত্যাগৰ খবৰ আহিছে এই মুহূৰ্তত সবাতোকৈ ডাঙৰ খবৰ নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে পদত্যাগ কৰিছে ৰিপুণ বৰাই কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুণ বৰাই এইখিনি মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰিছে ৰিপুণ বৰাই তেওঁ নিজেও পৰাজিত হৈছে লগতে দলীয় বিপৰ্যয় যেহেতু তেওঁলোকে চৰকাৰ গঠন কৰিম বুলি দাবী কৰি আছিল কিন্তু বাস্তৱত সেইটো নহলগৈ সমান্তৰালভাৱে তেওঁ নিজৰ সমষ্টিত পৰাজিত হোৱাৰ পাছত এতিয়া পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নিৰ্বাচনী বিপৰ্যয়ৰ পাছতেই পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিপুণ বৰাই কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে আজি বিয়লিৰ ভাগত যেতিয়া আমাৰ সাংবাদিকে তেওঁ সুধিছিল তেতিয়া তেওঁ কৈছিল স্বাভাৱিকতে অসন্তুষ্ট এই ফলাফল তেওঁ আশা কৰা নাছিল কিন্তু ৰাইজে যি ৰায় দিছে তাক মানি ল'বই লাগিব সেই কথাও তেওঁ উল্লেখ কৰিছিল অৱশ্যে কংগ্ৰেছ দলৰ ফলাফল ভাল হোৱা বুলি কৈ তেওঁ নিজকে যেন কিছু সন্তুষ্টি প্ৰদান কৰিছিল কিন্তু বাস্তৱিকতে এই সমগ্ৰ বিপৰ্যয়ৰ যিহেতু মূল দায়ী হ'ব লাগিব তেওঁই সেই কথা ইতিমধ্যে একাংশ তৃণমূল পৰ্যায়ৰ কৰ্মীয়ে উল্লেখ কৰিছিল আজি কংগ্ৰেছ কৰ্মীসকলে ৰিপুণ বৰাকে জগৰীয়া কৰিছিল তেওঁলোকে ৰিপুণ বৰাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছিল এই দাবী অৱশ্যে নিৰ্বাচনৰ আগ সময়ত বহু লোকে উল্লেখ কৰিছিল বা বহু প্ৰদেশ কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ বহু কৰ্মীয়ে কৰিছিল কিন্তু নিৰ্বাচনৰ এই বিপৰ্যয়ৰ পাছত খুদ ৰিপুণ বৰাই নিজে পৰাজিত হোৱাৰ পাছতেই এই দাবী আজি বিয়লি ভাগত সজোৰে উত্থাপন হ'ল একাংশ তৃণমূল কৰ্মীৰ মাজত আৰু অৱশেষত ৰিপুণ বৰাই পদত্যাগ কৰিবলৈ বাধ্য হৈছে নিৰ্বাচনী বিপৰ্যয়ৰ পাছতে পদত্যাগ কৰিছে ৰিপুণ বৰাই কংগ্ৰেছ সভানেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ৰিপুণ বৰাই
এইটো যেন অৱশ্যম্ভাৱী আছিল শ্যামকানু মহন্ত ডাঙৰীয়া। মানে চব নিৰ্বাচনৰ হৰাজিকা থাকেই, কিন্তু এই ৰিজৰ্টৰ ৰাজনীতিৰ সময়ত নিলজ্জভাৱে কংগ্ৰেছৰ নেতাসকলে যিটো জলকেলি কৰিলে আৰু যিটো এই যে ঘোঁৰাৰ বিজনেছ হৰ্চ ট্ৰেডিং কৰিব বুলি এই ধৰণৰ কথাৰে যি ভুৱা ভাইলে এই গোটেই কেম্পেইনটো খুব গোটেই তেওঁৰ নেতৃত্বটো বহুত লঘু হিচাপে দেখুওৱা হ'ল। এইটোৱে মই ভাবোঁ যে চাওক, ৰিপুণ বৰাই ডাঙৰীয়াই চেষ্টা কৰিছে, কংগ্ৰেছে নিৰ্বাচন হাৰিছে, জিকিছে। এইটো বিজেপিৰ এই যিটো অসমত ক্ষোভটো আছে আজমলৰ বা আগ্ৰাসনৰ বিপক্ষে, এই ক্ষোভ আৰু 5 বছৰৰ গভৰ্ণমেণ্টখন যিখন আছিলে, এই গভৰ্ণমেণ্টখনক হৰোৱাটো ইমান ইজি নাছিলে। চ' কংগ্ৰেছে হৰাটো ইমান মই ডিছক্ৰেডিট বুলি দিব খোজা নাই, কাৰণ এইটো এটা সাংঘাতিক ফৰ্মিডেবল ফ'ৰ্চ। মানুহে ৰাজনীতি জনা মানুহে বুজি পাব যে মানুহৰ কোহে এই বিজেপি চৰকাৰৰ হিতাধিকাৰী ৰাজনীতিত সোমাই গৈছে। হিমন্ত বিশ্ব শৰ্মা এটা সাংঘাতিক ট্ৰাষ্টেড ফ'ৰ্চ অসমত। সৰ্বানন্দ সোণোৱালৰ বৰাক ব্ৰহ্মপুত্ৰ দুয়োফালে এটা ইম্পেক্ট আছে, আৰু এইখিনি মিলি বিজেপি এটা ডাঙৰ ফৰ্মিডেবল ফ'ৰ্চ, আৰু AGPৰ লগত কোঅৰ্ডিনেশ্যনটোৱে বা APPL কোঅৰ্ডিনেশ্যনে এটা শক্তিশালী ফ'ৰ্চ। এই ফ'ৰ্চটোৰ লগত কংগ্ৰেছ হৰাটো কোনো অস্বাভাৱিক নহয়। কংগ্ৰেছ হৰাটো মই ভাবোঁ যে কংগ্ৰেছে এটা সাংঘাতিক ফ'ৰ্চৰ এগেইনষ্টে ঠিকে ফাইট কৰিছে। এটা কথা হয়, কংগ্ৰেছে অকলে ফাইট কৰা হ'লে এইটো ভাল কৰিলেন, কিন্তু এটা সমস্যা আছে। ৰিপুণ বৰা তৰুণ গগৈ নহয়, তৰুণ গগৈ আছিলে এটা পেন আছাম, অসমৰ ইপুৰৰ পৰা সিমূৰলৈ এটা একচেপ্টেবল ফেচ। বৰ্তমান কংগ্ৰেছত তেখেতৰ আধাৰ ৰেপুটেশ্যনৰ মানুহ নাই, এইটো সত্য, কাৰণ বাকীকেইজন ব্যক্তিৰ ইমান একচেপ্টেবিলিটি নাই। প্ৰদ্যুৎ বৰদলৈ এজন বাকপটু মানুহ, গৌৰৱ গগৈ নতুনকৈ উঠি আহিছে, বা ৰিপুণ বৰা, তেওঁলোকৰ কিন্তু তৰুণ গগৈৰ আধাৰো ইমেজ নাই। চ' গতিকে এই কংগ্ৰেছে এই ফৰ্মিডেবল বিজেপিৰ ফ'ৰ্চটোৰ লগত বা মিত্ৰজোঁটৰ লগত হৰাটোত নাথিং শ্বেম ইন দিছ। মই হৰাটো অকণো অস্বাভাৱিক বুলি নাভাবোঁ। মই ভাবোঁ যে কংগ্ৰেছে লাষ্টত ভাল ফাইটে দিছে, নিজৰ সামৰ্থ্যৰে ভাল ফাইটে দিছে। কিন্তু নিৰ্বাচন যি শেষ হোৱাৰ পিছত যিবোৰ নাটক কৰিলে, জলকেলি কৰিলে, সেইবোৰ সেইটো খুব এটা ডাঙৰ ৰাজনৈতিক দলৰ কাৰণে অলপ তলৰ লেভেলৰ কাম কৰিলে। কিন্তু এই নিৰ্বাচনত যিটো কংগ্ৰেছ হাৰিছে, তাত ন' শ্বেম ইন দিছ। মই ভাবোঁ যে এটা বিৰাট শক্তিশালী দল আছে, যে কংগ্ৰেছে চাব লাগে ভৱিষ্যতে কংগ্ৰেছৰ কাৰণে অপৰচুনিটি নিশ্চয় আছে। কিয় অপৰচুনিটি আছে? কংগ্ৰেছ এখন পেন আছাম পাৰ্টি, গোপীনাথ বৰদলৈ আদৰ্শৰ। তেওঁলোকে গোটেই শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি একদম জলেশ্বৰলৈকে বা বিভিন্ন অঞ্চলত তেওঁলোকৰ একচেপ্টেবিলিটি আছে। কংগ্ৰেছে যদি ভালকৈ কালচাৰ কৰে, ভাল যদি নেতৃত্ব আনে, মই ভাবোঁ কংগ্ৰেছ ৰিভাইভ হ'ব। চ' গতিকে ৰিপুণ বৰাই পদত্যাগ কৰিছে, ভাল সিদ্ধান্ত। নতুন নেতা হওক, শক্তিশালী ৰূপে কংগ্ৰেছ উঠি আহক। মই কিন্তু ব্যক্তিগতভাৱে এটা শক্তিশালী বিৰোধী বিচাৰোঁ, আৰু তাৰো এটা বস্তু বিচাৰোঁ, অসমৰ এটা আঞ্চলিক শক্তি আমি বিচাৰোঁ, যিটো আঞ্চলিক শক্তিয়ে 6 নং দফাৰ কথা ক'ব পাৰে, অসমীয়া খিলঞ্জীয়া ৰাজনৈতিক সুৰক্ষাৰ কথা ক'ব বিচাৰে। মই এটা শক্তিশালী আছু বিচাৰোঁ। মই আছুটো অসম জাতীয় পৰিষদৰ ছাত্ৰ সংগঠন হোৱাটো নিবিচাৰোঁ। এই কথাটো মই বহুবাৰ আমি কৈ আছিলোঁ। অসম ছাত্ৰ পৰিষদৰ যদি ছাত্ৰ সংগঠন আছু হয়, আছু কমপ্লিটলি এইবাৰ অসমৰ ৰাইজে নস্বাত কৰিছে। কিন্তু আমাৰ কাৰণে জাতীয় পৰিষদ বেলেগ কথা, কিন্তু আছু থাকিব লাগিব। আছু এইকাৰণে থাকিব লাগিব, অসমৰ এই সমস্যাখিনি মাত মাতিব থাকিব লাগিব, যে অসমীয়া ৰাইজে পৰিপক্কতা আগবাঢ়িব লাগিব। অসমৰ ৰাইজে পৰিপক্কতাৰে আগবাঢ়িব লাগিব, যিহেতু বিজেপিৰ প্ৰতিনিধিগৰাকীও ইয়াতে আছে, আৰু আমাৰ এই অনুষ্ঠান ৰাজ্যৰ কোটি কোটি জনগণে চাই আছে। বিজেপিৰ যিসকল জয়ী হৈছে, আশা কৰিছোঁ তেওঁলোকেও চাই আছে। ছাইদুল ইছলাম, শ্যামকানু মহন্ত দুগৰাকীকে মই সুধিব বিচাৰিছোঁ। এতিয়া যি হ'ল, হ'ব লগা আছিল হৈ গ'ল, নিৰ্বাচন হ'ল, জয়ী হ'ল, বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ি গৈছে। এতিয়া নতুন চৰকাৰৰ প্ৰতি আপোনালোকৰ পৰামৰ্শ কি আছে? নতুন চৰকাৰখনে কোনকেইটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে বুলি আপোনালোকে ভাবে? প্ৰথম কথাটো হ'ল, মই ভাবোঁ চৰকাৰখনে বিগত দিনত যিখিনি কাম আগবঢ়াই নিছিল, উন্নয়নৰ কামখিনি, সেই ধাৰাটো অধিক ত্বৰান্বিত হ'ব লাগে, 1 নম্বৰ কথা। 2 নম্বৰ কথা, নিবনুৱা সমস্যা সম্পৰ্কত এটা স্পষ্ট ৰাজ্যিক পলিচি এটা নিৰ্মাণ কৰিব লাগে। 3 নম্বৰ কথা, অসমৰ যিটো লেণ্ড পলিচি, সেই লেণ্ড পলিচি সম্পৰ্কত অধিক স্পষ্টতা আনিব লাগে, আৰু সেই লেণ্ড পলিচিটো জনমুখী কৰিব লাগে। 4 নম্বৰ কথা, আমাৰ সমাজত যিটো অসমতা আছে, এই অসমতাটো ভাঙি পেলাই এখন নতুন অসম গঢ়াৰ যিটো চিন্তা, সেই চিন্তাটো অধিক
একদিনৰ কাম নহয়, এইটো 20 বছৰ 30 বছৰৰ পলিচি। মই ভাবোঁ এইটো এইবাৰ নতুনকৈ আৰম্ভ হ'ব লাগে। 5 নম্বৰ যিটো কথা মই সেইটো ভাবোঁ, অসমৰ যিটো ৰাজহুৱা শিক্ষা ব্যৱস্থা, সেই শিক্ষা ব্যৱস্থাক অধিক জনমুখী, অধিক গতিশীল আৰু মানুহক আপিল কৰিব পৰা সেই ধৰণৰ এটা শিক্ষা ব্যৱস্থা এটা গঢ়ি তুলিব লাগে। কাৰণ আমি দেখিছোঁ শিক্ষা ব্যৱস্থাটোত অত্যন্ত বিভিন্ন ধৰণৰ খৰচ কৰাৰ পিছতো আপুনি দেখিব খুব কম ছাত্ৰ ছাত্ৰী লৈ পেলাই কিছুমান স্কুল চলি আছে। তেনেকুৱা যিবিলাক বিষয়, সেই বিষয়বিলাক নতুনকৈ চিন্তা কৰিব লাগিব। কি কাৰণত আমাৰ বিদ্যালয়ত বিনামূলীয়াকৈ পঢ়াৰ পিছতো, শিক্ষাদান কৰাৰ পিছতো, কোৱালিটি টিচাৰ থকাৰ পিছতো কি কাৰণত ষ্টুডেণ্টবিলাক আমাৰ স্কুলবিলাক চৰকাৰী স্কুললৈকে নাহে, এইবিলাক চিন্তা নতুনকৈ কৰিব লাগিব। আৰু মই ভাবোঁ যে এটা নতুন কাউণ্টাৰ পাৰ্ট প্ৰাইভেট স্কুলবিলাক থাকিব, কিন্তু প্ৰাইভেট স্কুলবিলাকত এটা কাউণ্টাৰ পাৰ্ট, এটা গভমেণ্টে ফৰ্মিডেবল কাউণ্টাৰ পাৰ্ট এটা আনিব লাগিব। আৰু তাত শিক্ষা ব্যৱস্থাটোক অধিক গতিশীল কৰি বৃত্তিমূলক যিবিলাক চিন্তা সেইবিলাক কৰিব লাগিব। আৰু সৰ্বোপৰি মই এটা কথা ক'ব খুজিছোঁ, চৰকাৰখনে সকলোৰে অভিভাৱক হৈ ৰাজধৰ্ম সুচাৰুৰূপে পালন কৰিব লাগিব। এইখিনি কথা মই আহ্বান জনাইছোঁ। লগতে আন্দোলনৰ যিটো বিষয় আমি সততে কৈ থাকোঁ, এতিয়া আন্দোলনৰ বিৰোধিতা আমি বিভিন্ন সময়ত কৰিছোঁ, য'ত নেতিবাচক কথা আছে আমি তাত কৰিছোঁ। কিন্তু আন্দোলন কৰা মানুহক অসমৰ ৰাইজে কিন্তু নেচাত কৰা নাই। এইবাৰ ৰূপেশ গোৱালাক চাওক আপুনি, এসপ্তাহ 15 দিন আগলৈকে কিন্তু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন বাণী কৈ পেলাই আন্দোলন কৰি আছিল। আকৌ এইবাৰ লগে লগে টিকট লৈ পেলাই ল'লে আৰু জিকিলেও। তাৰমানে এই বিষয়বিলাক কিন্তু নতুনকৈ চিন্তা কৰিব লাগিব। আৰু আন্দোলন হ'ব পৰা যিবিলাক বিষয় সেইবিলাক বিষয় কিন্তু নতুন দৃষ্টিৰে সহানুভূতিশীল আৰু দৃষ্টিৰে চাব লাগিব। আৰু আন্দোলন হ'ব নোৱাৰা পৰিৱেশটো এই মুহূৰ্তত বিগ ব্ৰেকিং নিউজ বিজেপিৰ অজয় কুমাৰ ৰায়ৰ জয়লাভ। এতিয়াও অৱশ্যে আনুষ্ঠানিক ফলাফল বাকী আছে 3টা সমষ্টিৰ, কিন্তু বিজনেছ খবৰ জনাইছোঁ। বিজেপিৰ অজয় কুমাৰ ৰায়ে আনুষ্ঠানিকভাৱে জয় লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বিজেপিৰ আসনৰ সংখ্যা আমি ক'ব বিচাৰিছোঁ 60খন। 2016ত বিজেপিৰ যিমানখন আসন আছিল, এইবাৰো একেই সমান আসন হৈছে। 60খন আসনত বিজেপিয়ে অকলে জয়লাভ কৰিবলৈ সক্ষম হৈছে। অজয় কুমাৰ ৰায়ৰ জয় লাভৰ পাছতেই বিজেপিৰ অজয় কুমাৰ ৰায়ে আনুষ্ঠানিকভাৱে জয়লাভ কৰাৰ খবৰ আহিছে। কিন্তু এতিয়াও বাকী 3খন আসনৰ বা 3টা সমষ্টিৰ ফলাফল ঘোষণা কৰিবলৈ বাকী আছে। অৱশ্যে এই 3টা সমষ্টিত কংগ্ৰেছে লিড লৈ আছে। এই 3টা সমষ্টিত যদি কংগ্ৰেছে জয়লাভ কৰে, তেনেহ'লে কংগ্ৰেছৰ মহাজোঁটে অগ্ৰগতি লাভ কৰি আছে। যদি কংগ্ৰেছৰ এই 3টা সমষ্টিৰ ফলাফল ওলোৱাৰ পাছত সংখ্যা হ'বগৈ 29 আৰু BPFৰ সংখ্যা হ'বগৈ 4। এতিয়ালৈকে BPFে 3খনত জয়লাভ কৰি আছে, অগ্ৰগতি 1খনত লাভ কৰি আছে। আৰু কংগ্ৰেছে 27খনত জয়লাভ কৰি আছে, অগ্ৰগতি 2খনত লাভ কৰি আছে। মুঠতে 3খন আসনত মহাজোঁটে অগ্ৰগতি লাভ কৰি আছে এতিয়ালৈকে। আৰু তাৰে এখন আসনত BPFে অগ্ৰগতি লাভ কৰি আছে। আৰু এই সংখ্যালৈ যদি আমি হিচাপ কৰি চাওঁ, তেনেহ'লে BPFৰ সংখ্যা হ'বগৈ সম্পূৰ্ণ ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সময়ত 4খন, আৰু কংগ্ৰেছৰ সংখ্যা হ'বগৈ 29খন। ইফালে বিজেপিয়ে এতিয়ালৈকে জয়লাভ কৰিবলৈ সক্ষম হৈছে 60খন আসনত। এতিয়া বিজেপিৰ আসনৰ সংখ্যা চূড়ান্ত হৈছে। 60খনতে বিজেপিয়ে 2016 বৰ্ষৰ দৰে এইবাৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে। অসম গণ পৰিষদে 9খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। UPPLে 6খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে AIUDFে 16খন আসনত, কংগ্ৰেছে এতিয়ালৈকে 27খন আসনত, আৰু BPFে 3খন আসনত। BPFে আৰু এখন আসন জয়লাভ কৰিব, অগ্ৰগতি লাভ কৰি আছে। তেওঁলোকৰ সংখ্যা 4 হ'বগৈ। আৰু কংগ্ৰেছে আৰু 2খন আসনত জয়লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁলোকৰ সংখ্যা 29 হ'বগৈ। প্ৰাঞ্জল, নিশ্চয় নতুন খবৰখিনি আমি পালোঁ। অগপৰ কথাটো আমি কম আলোচনা কৰিছোঁ, কিন্তু আমি বিৰতি ল'ব লাগিব। বিৰতিৰ সময় হৈছে। শ্যামকানু মহন্তইও নতুন চৰকাৰৰ প্ৰতি পৰামৰ্শ আগবঢ়াবলগীয়া আছে। আপোনাৰ কথাখিনিও শুনিম, কিন্তু তাৰ পূৰ্বে লৈছোঁ বাণিজ্যিক বিৰতি। আহোঁ 10টা বাজিল। 10টাত আমি চবেই যাম আৰু যাব।